ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই 5 ৰাশিৰ বাবে মাৰ্চ মাহটো আপোনালোকৰ অতি শুভ বুলি প্ৰমাণিত হ'ব, আৰ্থিক লাভ হ'ব। এই বিশেষ 5 ৰাশিৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকৰ ৰাশিটো আছেনে নাই আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হয়। এই ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি। মাৰ্চ মাহটো কৰ্কট ৰাশিৰ লোকৰ বাবে আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই মাহত আপোনালোকে কিছু ভাল খবৰ পাব পাৰে, অলৰেডি যদি আপোনালোকে পাইছে। নিয়োজিত লোকে এই মাহত ভাল চাকৰিৰ সুযোগ পাব পাৰে বুলি কৈছে। ভাল এটা অপৰচুনিটি আপোনালোকৰ বাবে এই মাহটো লৈ আহিছে। আপোনালোকৰ সকলো কামনা হয়তো এই মাহত পূৰণ নহ'লেও আপোনালোকৰ 90% আপোনালোকৰ যি মনৰ ইচ্ছা যিখিনি সেইখিনি আপোনালোকৰ পূৰণ হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে। আৰু চৰকাৰৰ লগত জড়িত লোকৰ মৰ্যাদা আৰু পদবী বৃদ্ধি পাব। মাহৰ মাজ ভাগত আপোনালোকৰ বাবে কিছু উত্থান পতন হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফাললৈ বা শেষত আপুনি বিচৰাৰ সফলতা লাভ কৰিব, কিন্তু তাৰ আগতে আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। এই মাহত ভাল উপাৰ্জনৰ লগতে আপোনালোকৰ আৰ্থিক সঞ্চয়ো ভাল হ'ব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী হ'ব পাৰে। কিছু লোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপুনি বিচৰাৰ ধৰণে আপোনালোকৰ কিছুমান কাম সিদ্ধি হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ মিশ্ৰিত হ'বলৈ গৈ আছে। এই মাহত আপোনালোকৰ প্ৰেম জীৱনতো আপোনালোকৰ কিছু শুভ দেখা পোৱা গৈছে। ভুল বুজাবুজি যদি হৈ আছিল, সেই ভুল বুজাবুজিখিনি দূৰ হ'ব। কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। অন্য এটা ৰাশিলৈ আগবাঢ়িছে, সেই গুৰুত্বপূৰ্ণ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ লোকে মাৰ্চ মাহত আকাংক্ষিত সফলতা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে মাৰ্চ মাহটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। মাৰ্চ মাহত কিছু ৰিস্কি বিনিয়োগ তৎক্ষণাত নকৰিব আৰু ধনৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে। আপোনালোকৰ খ্যাতি আৰু সুনাম বাঢ়িব এই সময়ত। মাৰ্কেটত বা বজাৰত আবদ্ধ হৈ থকা ধন অভাৱনীয়ভাৱে আপোনালোকৰ ওলাই আহিব। আপোনাৰ দৈনিক উপাৰ্জন আপোনালোকৰ বাঢ়িব বুলি কৈছে, কিন্তু আপোনালোকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব। এলাহ ভাৱবোৰ ত্যাগ কৰিব লাগিব আৰু ব্যৱসায় হওক বা কৰ্মৰ ক্ষেত্ৰতো কোৱালিটি যিখিনি টাইম দিব লাগে সেইখিনি দিবলৈ চেষ্টা কৰক। সময় দিব, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে পৰিকল্পনাৰ সঁচা হোৱা দেখা যাব বুলি কৈছে। বৈবাহিক জীৱন সুখী হৈ থাকিব। মাহৰ শেষৰ ফালে আপোনালোকৰ জীৱনসংগীৰ পৰ্যটন বা তীৰ্থস্থানলৈ যোৱাৰ সম্ভৱ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাৰ্চ মাহটো প্ৰতিকূল বুলি ধৰা হৈছে, তথাপিও নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব। অন্য এটা ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে মাৰ্চ মাহটো তেওঁলোকৰ জীৱনৰ এক কৃতিত্ব হিচাপে প্ৰমাণিত হ'ব, আগবাঢ়ি যাব পাৰিব। যদিও আপোনালোকৰ এই মাৰ্চ মাহৰ প্ৰথম সময়খিনিত বা প্ৰথম সময়ছোৱাত আপোনালোকৰ কামক লৈ কিছু অলপ নিজৰ মনতে আপোনালোকৰ বিভ্ৰান্তি আপোনালোকে এটা অনুভৱ কৰিব পাৰে, তথাপিও আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব, ধৈৰ্য বজাই ৰাখিব। মাহৰ মাজভাগৰ পৰা শেষৰ অংশ আপোনালোকৰ বাবে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব। আৰু কৈছে যে বন্ধু-বান্ধৱীসকল, এই সময়ছোৱাত যদি আপোনালোকৰ যি বুদ্ধিমত্তা, যি টেলেণ্ট, আপোনালোকৰ যি দক্ষতাৰ বলত আপোনালোকৰ সকলো প্ৰতিদ্বন্দ্বীক আপোনালোকে কি কৰিব পাৰিব, পৰাস্ত কৰিব পাৰিব। আৰু পৰাস্ত কৰি নিজৰ যি লক্ষ্য, আকাংক্ষিত যি সফলতা লাভ কৰিব। কেৰিয়াৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক আপুনি ভাল এটা পদবী খ্যাতি আপোনালোকে লাভ কৰিব। লাভৰ যুগ দেখা পোৱা গৈছে। আপোনালোকৰ ভাল পদক্ষেপবোৰে, ভাল এটা আইডিয়াই, ভাল এটা পৰিকল্পনাই আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত ছাকচেছৰ দুৱাৰ মুকলি খোল খুৱাব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰাও আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। আপোনাৰ এই সময়খিনিত বা এই মাহত আপোনালোকৰ যি উপাৰ্জনৰ যি নতুন উৎসৱ সৃষ্টি হ'ব বুলি কৈছে। টকা পইচা ইনকাম চইচবোৰ এক্সট্ৰা আৰ্নিঙৰ বাবে হওক বা সেইখিনি আপোনালোকৰ মুকলি হ'ব বুলি কৈছে। আৰু কৈছে যে সঞ্চিত যি ধন, সেই ধন সম্পত্তিৰ আপোনালোকৰ বৃদ্ধি পাব। আৰ্থিক দৃষ্টিকোণৰ পৰা মাৰ্চ মাহৰ মাজভাগত অতি অনুকূল
অধিক অনুকূল হ'বলৈ গৈ আছে আৰু এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক আছে ব্যৱসায়ত যথেষ্ট লাভৱান হ'ব কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখা পোৱা গৈছে যদি আপুনি আগতে কোনো আঁচনি বা ব্যৱসায়ত বিনিয়োগ কৰিছে তে ইয়াৰ পৰা আপুনি বিপুল আৰ্থিক লাভ পাব কৰ্মৰ বিষয়ত আপুনি যথেষ্ট সফলতা লাভ কৰিব পাৰে আদালত সম্পৰ্কীয় বিবাদত সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই মাহটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব এই মাহত আপুনি পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব গতিকে ধৈৰ্য বজাই ৰাখি আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰি যাবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব ধনুৰাশি লোকসকলৰ বাবে এই মাৰ্চ মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব চাকৰি থকা সকলে হয়তো কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা তেওঁলোকৰ উন্নত কামৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকৰ কথাত আপোনালোকৰ মধুৰতা আনিব লাগিব নহলে কথাৰ দ্বাৰা আপুনি কিছুমান ক্ষেত্ৰত বেয়া হ'ব পাৰে ৰিলেশ্যন বা সম্পৰ্কত গতিকে ধ্যান ৰাখিব লাগিব আৰু এনে পৰিস্থিতি আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব টান শব্দ টান ৱৰ্ড ব্যৱহাৰ নকৰিব সংবাদ মাধ্যমৰ সৈতে জড়িত যি ব্যক্তি বা ৰাজনীতিবিদৰ সকলৰ এই সময়খিনি অতি শুভ বুলি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আগবঢ়াই নিব পাৰিব ধৈৰ্য যথেষ্ট থাকিব এই সময়খিনি ধনুৰাশি লোকসকলৰ মাহটোৰ ভিতৰত নিজৰ ধন পৰিচালনা কৰিব লাগিব ধনখিনি অৰ্থাৎ টকা পইচাখিনি কেনেকৈ ব্যৱহাৰ কৰিব কেনে ধৰণে আপোনালোকে আগবাঢ়িব কেনে ধৰণে ইউজ কৰিব সকলোখিনি আপোনালোকে পৰিকল্পনাৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িব লাগিব নহলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত খাৰিবলৈ মাহৰ দ্বিতীয় ভাগত নিজৰ কেৰিয়াৰত আপোনালোকে মনোযোগ দিয়ক বুলি কৈছে আৰু অযথা তৰ্ক পেচালত লিপ্ত নহব কোনো ব্যক্তিৰ সৈতে আৰু নিজৰ কাম এই সময়খিনিত আনৰ ওপৰত এৰি দিয়াটো একেবাৰে ভুল নকৰিব এৰি ভুলতো নিদিব পৰাপক্ষত গতিকে নিজে কৰিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব অন্যটা ভাগ্যশালী যি ৰাশি কথা ক'বলৈ গৈ আছোঁ এই মাহটোৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত কুম্ভ ৰাশি মাৰ্চ মাহটো কুম্ভ ৰাশি লোকৰ বাবে অতি শুভ আৰু ভাগ্যৱান বুলি প্ৰমাণিত হ'ব মাৰ্চ মাহৰ প্ৰথম ভাগৰ সময়ছোৱাত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰতিকূল বুলি আপোনালোকৰ কোৱা হৈছে আৰু এই সময়ছোৱাত যদি আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত যদি আপোনালোকৰ ধৈৰ্য বজাই ৰাখে আৰু সুন্দৰভাৱে যদি কাম কাজখিনি কৰিব পাৰে নিশ্চয়কৈ দ্ৰুতগতিত আগবাঢ়িব বুলি কৈছে আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল আপোনালোকে দেখিব নিজে যেনেকুৱা কষ্ট কৰিব তেনেকুৱা ফল আপোনালোকে পাব আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল পাব আৰু প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ সকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু হ'ব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি ব্যৱসায়ত যথেষ্ট লাভ পাব এই সন্দৰ্ভত গ্ৰহণ কৰা যাত্ৰা হ'ব অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায় কৰা সকলৰ বাবে এই সময়ছোৱাত অতি শুভ বুলি প্ৰমাণিত হ'ব এই পাঁচ ৰাশি মাৰ্চ মাহৰ অতি শুভ বুলি প্ৰমাণিত হ'ব আৰু আৰ্থিক লাভ হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি সেলফ কনফিডেন্স ৰাখিব আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আমাৰ এই চেনেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় জয় শ্ৰী ৰাম